যিসকলে মোৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰাই চাবলৈ আৰম্ভ কৰিছিল তেওঁলোকে জানে মোৰ ৰেচিপিবোৰ একেবাৰে সিম্পল হয়, একদম সহজ সৰলকৈ ৰন্ধা, বিশেষ মছলা তেনেকৈ একোৱে নিদিওঁ। আপোনালোকে যদি এই ৰেচিপিটো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব, আৰু যদি প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। বাঁহগাজখিনি একদম খুব ধুনীয়াকৈ ধুলোঁ, ধোৱাৰ পিছতে মই কুকাৰত দি দিছোঁ। এনেকৈ প্ৰথমে মই ইয়াত বইল কৰিম। ইয়াতে মই পানী দিছোঁ, তাৰপিছত অকণমান হালধি আৰু নিমখ দিম। বইল কৰি ল'লে ইয়াৰ তিতা যিটো ভাৱ, সেই ভাৱটো নাথাকে, তিতা ভাৱটো লগে লগেও বনাব পাৰি আৰু শুকানকৈও ভাজি খাবলৈও ভাল লাগে। মই মচুৰ দাইলৰ সৈতে বনাম, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকৈনো বনাওঁ। আৰু 2-3টা উকি বজাৰ পিছতে এইখিনি খুব ধুনীয়াকৈ সিজিলে। এতিয়া মই এইখিনি আকৌ ঠাণ্ডা পানীত ভালদৰে ধুই ল'ম। বাঁহগাজত দিবলৈ কঁঠাল গুটি লাগে, কিন্তু আজি কঁঠাল গুটি নাই, সেইকাৰণে মই আলুৱে 2 টুকুৰামান দি দিম। এতিয়া মচুৰ দাইল তিয়াই ৰাখিছিলোঁ বাতিটোত, এবাতি মচুৰ দাইলখিনি ধুই লওঁ ইয়াৰ লগতে। এতিয়া কেৰাহী এখন গৰম কৰি ৰাখিছোঁ। ইয়াতে মই মিঠাতেল দিছোঁ অকণমান। ইয়াত মছলা নিদিলেও হয়, তথাপি মই অকণমান পাঁচফোৰণৰ গুড়ি দি দিছোঁ। কিছুমান বস্তুত মছলা দিলে খাবলৈ বেয়াহে হয়। এই বাঁহগাজত মই নহৰু আৰু পিঁয়াজ দি তেনেকৈয়ে ভাজোঁ, কিন্তু অকণমান আজি দি দিছোঁ পাঁচফোৰণৰ গুড়ি। তাৰপিছত পিঁয়াজ এটা দি এনেকৈ ভাজিলোঁ। এচিকুট হালধি দি দিছোঁ, আকৌ লৰাই দিলোঁ হেতাৰে। এতিয়া ইয়াত মই বাঁহগাজখিনি দি দিওঁ আৰু লগতে মচুৰ দাইলো দি দিছোঁ আৰু আলু এটা দি দিছোঁ। মচুৰ দাইলখিনি যিহেতু তিয়াই ৰাখিছিলোঁ, সিজিবলৈ বহুত বেছি সময় নালাগে। গেছৰ জুই কম কৰি ঢাকোনখন দি দিম। এইখিনি মচুৰ দাইলখিনি আধা সিজিব লাগিব, তেতিয়াহে পানী দিব পাৰিম। এতিয়া লৰাই দিলোঁ ভালকৈ, জোখমতে নিমখ দি দিছোঁ। এতিয়া ইয়াত ঢাকোনখন দি দিওঁ। 5 মিনিটমানৰ পিছত এয়া চাওক, এতিয়া ইয়াতে মই পানী অকণমান দিওঁ। প্ৰথমতে মচুৰ দাইলকেইটা সিজিবৰ কাৰণেহে দিওঁ, জুই কম কৰি সিজিবলৈ দিওঁ। আধা সিজাৰ পিছত এতিয়া ইয়াত জোখমতে পানী দি দিওঁ। তাৰপিছত গেছৰ জুই বঢ়াই দিম। এইখিনি খুব ধুনীয়াকৈ উতলিব লাগিব আৰু অলপ সময়ৰ পিছত মচুৰ দাইলখিনিও খুব ধুনীয়াকৈ সিজিলে। এইখিনি পৰিৱেশন কৰিব পৰা হৈয়ে গ'ল। আপোনালোকে বাৰু বাঁহগাজ যেনেকৈ খায়নে, আমি মচুৰ দাইলৰ লগত এই ধৰণে খাওঁ, খুবেই ভাল লাগে। আপোনালোকে যদি খোৱা নাই খাই চাব এই ধৰণে। এতিয়া আজি বিশেষ একো বনোৱা নাই, এয়া বাঁহগাজৰ সৈতে বনোৱা মচুৰ দাইল। তাৰপিছতে এয়া বৰশীত বোৱা মাছ আছিলে, পুঠি মাছ এয়া পুৰি ল'লোঁ। এনেকৈ পুৰি খাবলৈ খুবেই ভাল লাগে। তাৰপিছত এটুকুৰা গোল নেমু আৰু এয়া জলকীয়া লৈছোঁ। আজি ৰাতিৰ ভাত সাঁজ এনেকৈয়ে খাম। ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।